বঙাইগাঁও জিলাৰ তামৰঙা বিল আৰু কনৰা বিল ভাবুকি আহিছে বিল দুখনলৈ ৰাজ্যৰ জলাশয়সমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ দুখন বিল তামৰঙা আৰু কনৰা বিভিন্ন প্ৰজাতিৰ মাছ আৰু পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত তামৰঙা বিল ৩০০০ বিঘা জলাশয়ৰ তামৰঙা বিল আৰু আনখন বিল কনৰা ১৫০০ বিঘা জলাশয়ৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ এই দুখন বিল তামৰঙা বিল কৰতি আৰু চিতল মাছৰ বাবে বিখ্যাত প্ৰতি বছৰে ভিন্ন প্ৰজাতিৰ হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাই আহে বিল দুখনলৈ কিন্তু এতিয়া বিপদ আহিছে বিল দুখনলৈ বেদখল হৈছে বিল দুখনত খৰালি বিলৰ মাটিত খেতি কৰিছে বেদখলকাৰীয়ে সেই খেতিত ব্যৱহাৰ কৰিছে কীটনাশক দ্ৰব্য ফলত হ্ৰাস পাইছে বিল দুখনৰ মাছৰ প্ৰজনন ক্ষমতা লগতে কমি গৈছে মাছৰ উৎপাদন মানে আপনার বেদখল খুব হয়েছে আমার এইটো যেটো কনরা বিল আপনার আছে 204 হেক্টর আপনার মানে আমার এই ওয়াটার লেভেল পানি লেভেল এইটো মানে বানপানী বকি যাওয়ার ফলত মানে যেটো আপনার মিয়া মুসলমান আছে মিয়া মুসলমান এইটো বেদখল কৰি খেতি বাতি হাবিজাবি কৰাৰ পিছত তাৰপিছত কৰে কি যেতিয়া মাছৰ ব্লিডিং টাইম যেতিয়া মাছৰ প্ৰজনন তেতিয়া কৰে সিহঁতে মানে কীটনাশক দ্ৰব্য মানে হাতৰ হাবিজি ৰাখনি হাতৰ দি হেনা ব্লিডিং টাইমৰ সময়ত মানে মাছৰ যেটো কণীটো আছে এইটো মানে নষ্ট হৈ যায় নষ্ট হৈ যাওয়ার ফলে মাছৰ মানে প্ৰডাকশনটো কমি গৈছে তামৰঙা বিলৰ সংলগ্ন কনৰা বিলটো প্ৰায় 1400 পৰা 16 বিঘা মাটি বাম আৰু তাত খেতি কৰে এই বেদখলকাৰীয়ে খেতি কৰাৰ ফলত ইয়াত যথেষ্ট কীটনাশক ব্যৱহাৰ কৰে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে আৰু বিভিন্ন দ্ৰব্য ব্যৱহাৰ কৰে খেতি উৎপাদনৰ কাৰণে এই খেতি চপাই বহাগ মাহত আৰু বহাগ মাহত আমাৰ মাছৰ প্ৰজনন হয় মাছে কণী পাৰে এই বিষাক্ত কীটনাশকে মাছৰ প্ৰজনন ক্ষমতাটো হ্ৰাস কৰিছে কণীবোৰ নষ্ট হয় তাৰ ফলত এবাৰ আমি উৰুকাৰ মাছ খাব পোৱা নাই তামৰঙা বিলত মাছ নাই যিকেইটা ওলাইছে তা অত্যাধিক দাম ইয়াত 70 পৰা 80% মাছ এইবাৰ কম হৈছে তামৰঙা আৰু কনৰা বিলৰ বেদখল বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে বেদখলকাৰীৰ পৰা মুক্ত কৰিব লাগে বিলৰ ভূমি যোগীঘোপাৰ পৰা আনিমুল হকৰ ৰিপৰ্ট অসম লাইভ 24